বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ। আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। বাকী কেইটালৈকে মই যোৱাই নাই, মোৰ যি কথা 103টাৰ ভিতৰত কৈ আছোঁ। 103টাৰ ভিতৰত আমি 22জন নতুন প্ৰাৰ্থীক এনেই টিকট দিব পাৰিম। কিবা কাৰণত যদি 10জন বিধায়ক পৰিৱৰ্তনো হয়, তাৰমানে 32টা। সেইকাৰণে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই। আমাৰ হাতত চিট বেছি আছে, যোৱাবাৰ চিট নাছিল। প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ চিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2টা 3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ। আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব, 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব, সেইটো 2 মাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে। আৰু মই যদি কওঁ সকলোৱে পাব, নাপাব পাৰে, নাপাব, পাব পাৰে। পাৰ্লিয়ামেণ্টাৰী বৰ্ডত মোদী ডাঙৰীয়া নিজে বহি থাকে, দলৰ সভাপতি বহিব, নীতিন নবীন ডাঙৰীয়া বহিব, অমিত শ্বাহ ডাঙৰীয়া বহিব, ৰাজনাথ সিং ডাঙৰীয়া বহিব। সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকে কোনোবাই ক'ব পাৰিব? মই সেইটোকে কৈছো যে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি, যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে। কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব, যে সুধিছে যেতিয়া কিবা এটা কওঁ। কিন্তু তাৰ কোনো মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গেৰেণ্টি নাই।